গ'ল যিহেতু তো আমি আহি গ'লো আজি মাছ মাৰিবৰ কাৰণে। এখন কলং ৰিভাৰ হয়, এখন ব্ৰিজ হয়, ব্ৰিজৰ লগত কলং ৰিভাৰ। তো চাওঁচোন কেনেকুৱা হয় আজি মাছ। আমি নতুন মানুহ যেতিয়া একো নাই, মিষ্টেক হ'ব। নতুন মানুহ বুলি বঢ়িয়া আৰু সুন্দৰ নতুন মানুহ। হ'ব হ'ব হ'ব, অঁ ইমানেই বহুত। তাতে 5 বাজিলে বাজি যাব নহয়। প্ৰথমতো আমাৰ এতিয়া আমি মানে এক্সপাৰ্ট নহয়, যেতিয়া ইমান এক্সপাৰ্ট নহয় আমি। পাৰফেক্টটো হৈছেই, আজি ফাৰ্ষ্ট ট্ৰাইহে। তাতে বোলে কিমান ট্ৰাই আমাৰ গুড, একদম সুন্দৰ জেগা, সুন্দৰ জেগা কিন্তু এইটো দেই, ঘটনা হৈ যাব লাগে। সিহঁতে ট্ৰাই কৰিয়ে আছে, পূৰা ট্ৰাই কৰিছে। আজি মাছ ধৰিহে আহিব। দেখাই নাছিলে ইমান দিন যে আমি যে লৈ ল'লোঁ, সিহঁতে মই যে লৈ ল'লোঁ। সভাপতিয়ে দেখাই নাই, এতিয়া সভাপতিয়ে দেখিতো আচৰিত যে ৰাতিপুৱা ফিচিং ষ্টাৰ্ট কৰি দিলে সিহঁতি আহি পেলাই। সভাপতি এই নাই, মই বহুদিন মানে কি আছে, মই আজি ৰাতিপুৱা লৈছোঁ হা। কেছটো কি আছে মানে, মই আমাৰ পাৰ্টি লগ পাইছিলোঁ, এই মাত্ৰ লগ পালোঁ আৰু ভেকুলীৰ লগত লগ পাইছোঁ। এইটো শাল মাছ 2 কেজি ওপৰকেইটাহে ধৰিম, সৰুকেইটা সৰুকেইটা মানে একে টেষ্ট নাপাওঁ। বঢ়িয়া। আজি গৈ পেলাই সেই মাছলৈ গৈছিলোঁ, এটাও নাপালোঁ। ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। আজি নাপালোঁ দোষটো, আমি একো নাই, ট্ৰাই কৰিলোঁ ৰাতিপুৱাৰ পৰা।
নাপালোঁ, কিন্তু আহাৰ নামানো, কাৰণ ইমান টকা দি আনি মাছ উঠাই আপোনালোকক দেখাম, তাকে আশা ৰাখিছোঁ। আছে একদম